স্বাধীনতা সংগ্ৰামী ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 149 সংখ্যক জন্ম জয়ন্তী সমগ্ৰ দেশৰ লগতে আজি শোণিতপুৰ জিলাৰ মিছামাৰীতো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ আজি দ্বিতীয় দিনা যি জন্ম জয়ন্তীৰ কাৰ্যসূচী আৰু এই মুহূৰ্তত আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তী উপলক্ষে। যিহেতু ভাৰত চৰকাৰে বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তী জনজাতি যি গৌৰৱ দিৱস হিচাপে পালন কৰিছে আৰু আজি সমগ্ৰ দেশতে চৰকাৰীভাৱে জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰিছে। একেদৰে বিভিন্ন দল সংগঠনেও আজি 149 সংখ্যক জন্ম জয়ন্তী ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ পালন কৰা হৈছে আৰু এয়া শোণিতপুৰ জিলাৰ মিছামাৰীত আদিবাসী সকলোকে নমস্কাৰ জনাইছোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মিছামাৰী আঞ্চলিক আশা আৰু মিছামাৰী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচী যোৱাকালি 14 নৱেম্বৰ আৰু আজি 15 নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় শ্বহীদ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী আমি উদযাপন কৰিছিলোঁ আৰু যোৱাকালিও মহান বীৰগৰাকীৰ শ্ৰদ্ধাঞ্জলি জনাই আমি বিভিন্ন কাৰ্যসূচী ৰাখিছিলোঁ। আজিও আমাৰ আশা সমিতি, কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়সকলৰ লগত আমাৰ আমন্ত্ৰিতসকলে সকলোৱে মিলি মহান বীৰগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জনাই এতিয়া আমাৰ জনগোষ্ঠীয় যি কৃষ্টি সংস্কৃতি আছে ইয়াক লৈ আমি শোভাযাত্ৰা কৰিছোঁ। কিন্তু এটা কথা ইয়াত মন কৰিব লাগিব যে মিছামাৰীত আমি যি অনুষ্ঠান কৰিছোঁ ইয়াত আমাৰ বিভিন্ন জনগোষ্ঠীৰ লোক সকলোৱে আমাক এই অনুষ্ঠানত সহযোগ কৰিছে। তাৰ অৰ্থ এটাই যে মহান বীৰগৰাকীয়ে অকল আদিবাসীৰ কাৰণে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিলে, ভাৰতবাসীৰ কাৰণে ইংৰাজৰ পৰা মুক্ত কৰাৰ কাৰণে যুদ্ধ কৰিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰ চৰকাৰখনে মহান বীৰগৰাকীৰ আজি যি দিন এই জন্মদিনত জনজাতি গৌৰৱ দিৱস পালন কৰিছে আৰু এই চেগতে ভাৰত চৰকাৰ তথা প্ৰধানমন্ত্ৰীকো আমি আমাৰ মহান বীৰগৰাকীৰ যি জন্ম দিৱসটি গৌৰৱ দিৱস হিচাপে পালন কৰিবলৈ যি চৰকাৰে সিদ্ধান্ত লৈছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমি গম পাইছোঁ মহান বীৰগৰাকীৰ যি জন্মগাথা এই জন্মগাথাক পঞ্চায়ত লেভেললৈ আহিছে। ইতিমধ্যে পঞ্চায়তত গাঁও সভা পাতিব দিছে, তেখেতৰ জীৱনগাথা পঞ্চায়তে গাঁও সভা কৰি তাৰ বাবে চৰকাৰক ধন্যবাদ দিছোঁ। কিন্তু আমি অকল চৰকাৰকে নহয় আমাৰো কিছু কৰণীয় আছে, এইখিনি আমি কৰি যাব লাগিব আৰু চৰকাৰেও আমাৰ এই জনগোষ্ঠীৰ আদিবাসীসকলৰ বিভিন্ন সমস্যা এতিয়াও আছে, বিভিন্ন উন্নয়নমূলক কাম আছে, এইখিনিতে চৰকাৰে পদক্ষেপ লয়। তাৰ বাবে আজিৰ এই তেখেতৰ জন্মদিনত গৌৰৱ দিৱসত আমি মিছামাৰী আঞ্চলিক আশা আৰু উদযাপন সমিতিৰ হৈ পেলাই চৰকাৰক অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ 1875 চনৰ আজি 15 নৱেম্বৰ দিনটোতে এইগৰাকী মহান শ্বহীদ আদিবাসী লোকসকলৰ